যেহেতু দুৰ্গা পূজা আহি আছে আমাৰ সকলোৰে অপেক্ষা থাকে যে গৰম গৰম পূজাত যেতিয়া ফুৰিবলৈ যাওঁ গৰম গৰম জেলেবি খাম মই আজি একেবাৰে ইনষ্টেন্ট জেলেবি বনাইছোঁ তাৰ কাৰণে মই আধা কাপ ময়দা লৈছোঁ আৰু 2 চামুচ বেসন লৈছোঁ বেসনটো দিলে মানে জেলেবিটো খুব ধুনীয়া ক্ৰিস্পি হয় আৰু খুব ভাল হয় যেহেতু আমি ইনষ্টেন্ট বনাইছোঁ আৰু এতিয়া এইখিনি মই খুব ভালকৈ মিক্স কৰি ললোঁ আৰু ইয়াত মই এচামুচতকৈ অলপ কম মানে গৰু ঘিউ দিছোঁ আৰু দি পেলাই এইখিনি খুব এটা ভাল ময়ন দিব লাগিব এইদৰে পুৰা ভালকৈ মিক্স কৰি লব হুকানে আৰু যাতে গুটেই ময়দাখিনিত মানে ঘিউটো ভালকৈ মিক্স হৈ যায় আৰু অলপ এই ধৰণে প্ৰেছ কৰি চাব এইদন লাডু হৈ গৈছে আৰু এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই লৈছোঁ টেঙা দৈ ইয়াত কিন্তু একেবাৰে টেঙা দৈটোহে দিব তেতিয়াহে জেলেবিটো খুব ধুনীয়াকৈ ফুলিব আৰু মানে খুব ভাল হ'ব ক্ৰিস্পি হ'ব আৰু ইয়াত মই দিছোঁ 1/4 চামুচ বেকিং সোডা বা পাউডাৰ দিয়া নাই মই বেকিং সোডা দিছোঁ আৰু অলপ মই পানী দিছোঁ পানীটো মই অলপকৈ দিম কাৰণ অলপ বেছি পানী হৈ গ'লে আমাৰ জেলেবিটো একেবাৰে বেয়া হৈ যাব আৰু একেবাৰে অলপকৈ পানী দি এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ম আৰু মানে থিকনেছটো এনেকা হ'ব লাগিব মানে যেতিয়া আমি চামুচখনেৰে পেলাম মানে ৰছীৰ দৰে মানে পৰি থাকিব লাগিব টুকুৰা হ'ব নালাগে টুকুৰা হ'লে অলপ পানী দিওঁ মই আজি কোনো কালাৰ ব্যৱহাৰ কৰা নাই ইয়াত মই অলপ হালধি দি দিছোঁ হালধি পাউডাৰ কোনো গোন্ধ নাথাকে হালধি পাউডাৰ দি দিছোঁ মই ঘৰত যেতিয়া বনাওঁ মই কোনো কালাৰ মানে ব্যৱহাৰ নকৰোঁ আৰু কালাৰটো যিহেতু ভাল নহয় আমাৰ কাৰণে আৰু এই ধৰণে পৰি থাকিব লাগিব আৰু এই টুকুৰা হোৱা নাই খুব ভাল হৈছে আৰু এতিয়া মই এইটো 5 মিনিটৰ কাৰণে মই ঢাকি পেলাই থৈ দিম আৰু এতিয়া মই সুগাৰ সিৰাপ বনাম মই আধা কাপ লৈছোঁ ইয়াত মই 1 কাপ চেনি লৈছোঁ আধা কাপ ময়দাত 1 কাপ চেনি লৈছোঁ আৰু লৈ ইয়াত মই ইলাচি আৰু কেশৰ দি দিছোঁ কেশৰেও কিন্তু ইয়াৰ কালাৰটো খুব ধুনীয়া ভাল হ'ব এয়া চাওকচোন লগে লগে কালাৰটো অলপ এৰিবই ধৰিছে আৰু অলপ মানে গৰম হোৱাৰ পিছত চেনিখিনি গলাৰ পিছত কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো আৰু মই সেই কাৰণে কোনো মানে কালাৰ ইয়াত ব্যৱহাৰ কৰা নাই আৰু মই অলপ নেমু চেপি পেলাই দি দিছোঁ কাৰণ কি হয় কেতিয়াবা আমি জেলেবিটো অলপ একটাৰ থকা বনাম পিছত কি হয় অলপ বগা চেনিৰ নিচিনা মানে ওপৰত উঠি যায় আৰু এতিয়া মই চেক কৰিবলৈ এখন প্লেটত এই ধৰণে ল'ম আৰু লৈ পেলাই চেক কৰি চাম আৰু এতিয়া এখন চামুচত মই লৈছোঁ লৈ এই ধৰণে একটাৰ আহিব লাগিব আহি পেলাই ভাঙি যাব লাগিব এই ধৰণে পুৰা একটাৰ মোটা একটাৰ হ'ব নালাগে এই ধৰণে একটাৰটো আহি পেলাই দেখিছে নহয় একটাৰটো আহি পেলাই ভাঙি যাব লাগে এই কাৰণে পুৰা ডাঠ হ'ব নালাগে বেছি আকৌ একটাৰ আহি গ'লে কি হ'ব জেলেবিটোত পিছত সুগাৰ সিৰাপটো নুহুমাব আৰু ইয়াত মই অলপ ঘিউ ব্যৱহাৰ কৰিছোঁ তেতিয়া কি হ'ব জেলেবিটোত আমি যেতিয়া ডিপ কৰিম তেতিয়া পুৰা এটা ঘিউৰ এটা ফ্লেভাৰ আহিব একেবাৰে বজাৰৰ দৰে লাগিব আৰু এতিয়া এইখিনি ঢাকি পেলাই থৈ দিম আৰু এতিয়া মই বেটাৰখিনি চেক কৰিম এয়া চাওকচোন কিমান ধুনীয়াকৈ ফাৰ্মেণ্ট হৈ গৈছে মইতো ইনষ্টেন্ট ফাৰ্মেণ্ট কৰিছোঁ কিমান ধুনীয়াকৈ ফাৰ্মেণ্ট হৈ গৈছে আৰু এতিয়া এইখিনি মই আকৌ ভালকৈ মিক্স চাওক টুকুৰা হৈ গৈছে তাৰ মানে অলপ মই পানী ব্যৱহাৰ কৰোঁ মই আধা চামুচৰ নিচিনা পানী ব্যৱহাৰ কৰিছোঁ কৰি মই আকৌ খুব ভালকৈ মিক্স কৰি ল'ম এই ধৰণে খুব ভালকৈ মিক্স কৰি ল'ব আৰু পুৰা পনীয়াও হ'ব নালাগিব আৰু ডাঠো হ'ব নালাগিব ডাঠ হ'লেও মানে জেলেবিটো চেপেটাৰ নিচিনা হৈ যাব আৰু পনীয়া হ'লেও মানে জেলেবিটো একেবাৰে মানে দিয়াৰ লগে লগে মানে হেৰি হৈ যাব নুফুলিব ভালকৈ আৰু এতিয়া মই এইটো এই ধৰণে পলিথিন এটা লৈছোঁ লৈ পেলাই মানে পলিথিন মানে কি হেৰি কেক হেৰি কৰোঁ যিটোত সেইটো লৈছোঁ লৈ পেলাই এতিয়া মই এইটো বেটাৰখিনি ইয়াত মই গোটেইখিনি ঢালি দিছোঁ গোটেই বেটাৰখিনি ইয়াত মই ঢালি দিছোঁ আৰু এতিয়া এইখিনি মই এতিয়া জেলেবিখিনি ভালকৈ বনাম আৰু এয়া চাওকচোন এইখিনি এতিয়া মই তেলখিনি বহাই লগে লগে মই গেছৰ ফ্লেমটো কমাই দিছোঁ গেছৰ ফ্লেম কিন্তু তেল গৰম কৰি একেবাৰে কমাই থৈ দিব তাৰপিছত জেলেবিখিনি দিব তাৰপিছত চাব লাহে লাহে ওপৰত খুব ধুনীয়াকৈ উঠি গৈছে মই এনেকুৱা মোৰ ইজি লাগে 2টা ৰাউণ্ড মাৰিছোঁ মাৰি পেলাই মই এই ধৰণে বনাই লৈছোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে জেলেবিকেইটা লাহে লাহে চাওকচোন ওপৰলৈও উঠি আহিছে আৰু ফুলিও আহিছে এয়া চাওকচোন ওপৰলৈ ফুলিও আহিছে কিমান ধুনীয়া হৈছে আৰু ইনষ্টেন্ট জেলেবিকেইটাও ইমান ধুনীয়া হ'ব পাৰে আৰু আপোনালোকে এইদৰে মই যিদৰে মানে হেৰি কৰিছোঁ বনাব পাৰে একো বেয়া নহয় প্ৰথমতেই মানে ভাল হৈ যাব একো বেয়া নহয় এইখিনি যেতিয়া ভাজি হৈ গ'ল মই গোটেইখিনি লগে লগে চেনি চিৰাপখিনি যদি অলপ ঠাণ্ডা হৈ যায় আকৌ গৰমাই ল'ব তাৰপিছতহে এইখিনি দি দিব এতিয়া মই সুগাৰ সিৰাপখিনিত এইখিনি ডিপ কৰি দিম আৰু অলপ চামুচ এখন দি এইখিনি অলপ ভালকৈ এই ধৰণে
ডিপ কৰি দিব যাতে গোটেইখিনি ভালকৈ আৰু ইয়াত অকল 2 মিনিটমান থ'ম তাৰপিছত উলিয়াই ল'ম বেছি দেৰিত হ'লেও আকৌ হেৰি হৈ যাবগৈ আৰু এতিয়া এই ধৰণে আকৌ গেছৰ ফ্লেমটো মই কমাই লৈছোঁ আৰু যেতিয়া মানে কালাৰ আহিবলৈ হ'ব গেছৰ ফ্লেমটো অলপ বঢ়াই দিব তাৰপিছত আকৌ গেছৰ ফ্লেমটো যেতিয়া দিয়াৰ সময়ত গেছৰ ফ্লেমটো কিন্তু একেবাৰে কমাই দিব আৰু এতিয়া এইখিনিও মই দি দিছোঁ দি পেলাই এইখিনিও চাওক ইমান ধুনীয়াকৈ ফুলি পেলাই ওপৰলৈ উঠি গৈছে আৰু যেতিয়া অলপ টান হ'ব তেতিয়াহে এইখিনি লুটিয়াব আৰু এতিয়া এইখিনি অলপ টান হৈ গ'ল তাৰপিছত মই লাহে লাহেকৈ এইখিনি এই ধৰণে লুটিয়াই দিছোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে আৰু আপোনালোকে এবাৰ এই ধৰণে বনাই চাবচোন আৰু দুৰ্গা পূজা আহি আছে আৰু আমি পূজাৰ ফুৰিবলৈ যাওঁ গৰম গৰম জেলেবি খাওঁ আমি যদি ঘৰতে বনাই পেলাই এই ধৰণে খাওঁ তাত কিমান কালাৰ দিয়া থাকে আৰু আমি ঘৰতে বনাই এই ধৰণে যদি খাওঁ কিমান ভাল লাগিব আপোনালোকে এইবাৰ পূজাত এইটো বনাবচোন বহুত ধুনীয়া হয় আৰু খাবলৈও কিন্তু বহুত টেষ্টি হয় দেখিছে নহয় একেবাৰে বজাৰৰ নিচিনা মচমচীয়া মই অকল কণটো অলপ পাতল থৈছোঁ কাৰণ মানে বেছি মোটা হৈ গ'লেও মানে হেৰি পাতল থ'লে পূৰা মচমচীয়া হয় সেইকাৰণে মই একেবাৰে পাতল থৈছোঁ আৰু এয়া চাওক একেবাৰে মচমচীয়া হৈছে কেনেকুৱা পালে এটা লাইক কৰিব